কলকাতাৰ আৰজিকৰ হাস্পতালৰ সেই কনিষ্ঠ চিকিৎসকগৰাকীৰ সৈতে হোৱা ভয়ংকৰ ঘটনা বা কৰুণ ঘটনাৰ পিছত এটা চৰ্চিত নাম আছিল সঞ্জয় ৰায়। সঞ্জয় ৰায় যেতিয়া CBI জালত পৰিছিল তাৰ পাছত সকলোৱে সমগ্ৰ দেশবাসীয়ে এটাই অপেক্ষা কৰিছিল যে আদালতে সঞ্জয় ৰায়ক কেতিয়াকৈ কি শাস্তি দিব। আৰু আজিৰ দিনটোত দেশবাসীয়ে বিচাৰি থকা সেই উত্তৰটো বা সেই অপেক্ষাৰ অন্ত পৰিল। আদালতে ৰায়দান দিলে। কলকাতাৰ আৰজিকৰ হাস্পতালৰ সেই কনিষ্ঠ চিকিৎসকগৰাকীৰ সৈতে কৰা জঘন্য কাণ্ডৰ বাবে সঞ্জয় ৰায়, মূল অভিযুক্ত সঞ্জয় ৰায় যাৱজ্জীৱন কাৰাবাস খাটিব লাগিব। এই খবৰ আজিৰ দিনটোত দুপৰীয়া ভাগত সমগ্ৰ দেশত বিয়পি পৰিল আৰু তাৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কমেণ্ট আহিবলৈ আৰম্ভ কৰিলে। এটা পক্ষই ক'ব বিচাৰিলে যে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড নহয়, সঞ্জয় ৰায়ক আদালতে মৃত্যুদণ্ড দিব লাগিছিল। গতিকে আলোচনাৰ বিষয় এতিয়া এইটো যে এগৰাকী অপৰাধীক মৃত্যুদণ্ড দিয়াটো কঠোৰ নে যাৱজ্জীৱন কাৰাদণ্ড বিহাটো অধিক কঠোৰ শাস্তি হ'ব পাৰে। আপোনাৰ মতে কি হ'ব পাৰে? আপুনি কমেণ্ট কৰি জনাব পাৰে যে এগৰাকী অপৰাধীৰ বাবে, সঞ্জয় ৰায়ৰ দৰে এটা নৰাধম অপৰাধীৰ বাবে মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড, কোনটো অধিক কঠোৰ শাস্তি হ'ব পাৰে? মোৰ দৃষ্টিত মৃত্যুদণ্ডতকৈ যাৱজ্জীৱন কাৰাদণ্ড অধিক কঠোৰ হ'ব পাৰে। কেনেকৈ? যে যাৱজ্জীৱন কাৰাদণ্ড, সঞ্জয় ৰায়ৰ দৰে মানুহে যাৱজ্জীৱন জেলত থাকিব, জেলৰ বন্ধ কোঠৰীত থাকিব। তাৰ পাছত কি হ'ব? লাহে লাহে মানসিকভাৱে ভাগি পৰিব। কিয় কৰিছিলোঁ, কিয় এনেকুৱা কৰিলোঁ, এই কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিব। তাৰ পাছত জেলৰ সেই বন্ধ কোঠৰীৰ ভিতৰত সঞ্জয় ৰায় হয়তো পাগলৰ দৰে হৈ পৰিব আৰু নিজৰ জীৱন্ত অৱস্থাত থাকিও কিন্তু মৃত্যুৰ দিশলৈ গুচি যাব, নিজৰ জীৱনটো হেৰুৱাই পেলাব। কিন্তু আপুনি যদি মৃত্যুদণ্ড দিয়ে, মৃত্যুদণ্ড মানে মাৰি পেলোৱা হ'ব। তাৰ পাছত সঞ্জয় ৰায়ে হয়তো যিধৰণে শাস্তি পাব লাগিছিল সেয়া আচলতে মৃত্যুদণ্ডই সেই শাস্তি হয়তো সঞ্জয় ৰায়ক নিদিব। হয়তো দুটা চিঞৰ মাৰিব আৰু তাৰ পাছত সঞ্জয় ৰায় গুচি যাব। গতিকে এনেকুৱা ধৰণৰ অপৰাধীৰ ক্ষেত্ৰত মৃত্যুদণ্ডতকৈ মোৰ দৃষ্টিত কোনোবাখিনিত যাৱজ্জীৱন কাৰাদণ্ড কিন্তু অধিক কঠোৰ শাস্তি বুলি ক'ব পৰা যায়। আপোনাৰ মতে কি হয় আপুনি কমেণ্ট কৰি জনাব পাৰে।